সংকটৰ গৰাহত ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত বমানী বিল। মাঘ বিহুৰ উৰুকাৰ পুৱা সমূহীয়া মৎস্য চিকাৰৰ বাবে জনাজাত ঐতিহাসিক বমানী বিলত এতিয়া দুষ্কৃতিকাৰীৰ হেনচকু। কোনো দুষ্কৃতিকাৰীয়ে ঐতিহাসিক বিলখনৰ পাৰত পেলাই থৈ গ'ল গেলাপচা আৱৰ্জনা, যাৰ ফলত ঐতিহাসিক বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ। ঐতিহাসিক বিলখনত ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবেক্ষিত কৰাৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে অঞ্চলটোৰ ৰাইজৰ লগতে বিল সুৰক্ষা সমিতিয়ে একেলগ হৈ প্ৰশাসনক অভিযোগ দিয়াৰ লগতে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি প্ৰশাসনক শীঘ্ৰে বিলখন ৰক্ষাৰ স্বাৰ্থত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। শীঘ্ৰে এনে দুষ্কাৰ্য সংঘটিত কৰা লোকসকলক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী ক্ষোভিত ৰাইজৰ। চাওক, আমাৰ ডিমৰীয়াৰ যিবিলাক সম্পদ, আমাৰ ডিমৰীয়াৰ যিকেইখন বিলকেইখন অস্তিত্বৰ সংকটত পৰিছে। আপোনালোকে দেখিছে, এতিয়া দেখা পালে যে কেনেধৰণে ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিছে আমাৰ বমানী বিলখন। কোনো দুষ্কৃতিকাৰীয়ে যোৱাকালি আহি গাড়ীৰে আনি আমাৰ এই বমানী বিলত লেতেৰা পেলাইছে, তাৰ আগতেও পেলাইছে আমি বুলি গম পাইছোঁ। গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেধৰণে যাতে লেতেৰা পেলাই আমাৰ এই বমানী বিলখন ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিছে। আমি হাতযোৰ কৰিছোঁ আপোনালোকক, প্ৰশাসনক, আৰু আমি স্থানীয় চাৰ্কুল অফিচাৰ আৰু আৰক্ষী থানাতো আমি আজি অৱগত কৰিম এই বিষয়ত, যে যিয়ে এই কাৰ্য কৰিছে, যিয়ে বেয়া কাম কৰিছে, যাৰ মনত এনেধৰণৰ বেয়া চিন্তাসমূহ আহিছে, তেনেধৰণৰ ব্যক্তিক সোনকালে কৰায়ত্ব কৰক। আৰু আমাৰ এই ডিমৰীয়াৰ ঐতিহ্য বমানী বিল বা বিভিন্ন বিলসমূহ ৰক্ষাৰ কাৰণে আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম। সংকটৰ গৰাহত ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত বমানী বিল। মাঘ বিহুৰ উৰুকাৰ পুৱা সমূহীয়া মৎস্য চিকাৰৰ বাবে জনাজাত ঐতিহাসিক বমানী বিলত এতিয়া দুষ্কৃতিকাৰীৰ হেনচকু। কোনো দুষ্কৃতিকাৰীয়ে ঐতিহাসিক বিলখনৰ পাৰত পেলাই থৈ গ'ল গেলাপচা আৱৰ্জনা, যাৰ ফলত ঐতিহাসিক বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ। ঐতিহাসিক বিলখনত ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবেক্ষিত কৰাৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে অঞ্চলটোৰ ৰাইজৰ লগতে বিল সুৰক্ষা সমিতিয়ে একেলগ হৈ প্ৰশাসনক অভিযোগ দিয়াৰ লগতে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি প্ৰশাসনক শীঘ্ৰে বিলখন ৰক্ষাৰ স্বাৰ্থত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। শীঘ্ৰে এনে দুষ্কাৰ্য সংঘটিত কৰা লোকসকলক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী ক্ষোভিত ৰাইজৰ। চাওক, আমাৰ ডিমৰীয়াৰ যিবিলাক সম্পদ, আমাৰ ডিমৰীয়াৰ যিকেইখন বিলকেইখন অস্তিত্বৰ সংকটত পৰিছে। আপোনালোকে দেখিছে, এতিয়া দেখা পালে যে কেনেধৰণে ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিছে আমাৰ বমানী বিলখন। কোনো দুষ্কৃতিকাৰীয়ে যোৱাকালি আহি গাড়ীৰে আনি আমাৰ এই বমানী বিলত লেতেৰা পেলাইছে, তাৰ আগতেও পেলাইছে আমি বুলি গম পাইছোঁ। গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, এনেধৰণে যাতে লেতেৰা পেলাই আমাৰ এই বমানী বিলখন ডাম্পিং গ্ৰাউণ্ডত পৰিণত কৰিছে। আমি হাতযোৰ কৰিছোঁ আপোনালোকক, প্ৰশাসনক, আৰু আমি স্থানীয় চাৰ্কুল অফিচাৰ আৰু আৰক্ষী থানাতো আমি আজি অৱগত কৰিম এই বিষয়ত, যে যিয়ে এই কাৰ্য কৰিছে, যিয়ে বেয়া কাম কৰিছে, যাৰ মনত এনেধৰণৰ বেয়া চিন্তাসমূহ আহিছে, তেনেধৰণৰ ব্যক্তিক সোনকালে কৰায়ত্ব কৰক। আৰু আমাৰ এই ডিমৰীয়াৰ ঐতিহ্য বমানী বিল বা বিভিন্ন বিলসমূহ ৰক্ষাৰ কাৰণে আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।